নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ। চ' বন্ধুসকল, আজি আমি আলোচনা কৰিম মেথছৰ টপিক ৰেচিঅ' এণ্ড প্ৰপ'চিঅ'। ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। চ' আপোনাৰ এক্সামৰ বাবে বহুত হেল্পফুল হ'ব। চ' আহক পলম নকৰাকৈ ভিডিঅ'টোলৈ। প্ৰথম কুৱেশ্যন, এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ অনুপাত 35:39। যদি বিদ্যালয়খনত ল'ৰা আৰু ছোৱালী গড় 740 হয়, তেন্তে বিদ্যালয়খনত ল'ৰাৰ সংখ্যা কিমান? এনেকুৱা ধৰণৰ কুৱেশ্যন আছাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 অহা খুবেই সম্ভাৱনা বেছি। চ' আমি কেনেকৈ ছল্ভ কৰিম চাওক বন্ধুসকল। এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ অনুপাত 35:39 দিয়া আছে। যদি বিদ্যালয়খন ল'ৰা ছোৱালীৰ গড় 740 হয়, 35:39 740 যোগফল কিমান হ'ব? 1480 হ'ব। গতিকে আমি ল'ৰা আৰু ছোৱালী আমি ইয়াত ধৰিম বয় প্লাছ গাৰ্লছ। কিমান দিয়া আছে? 35 + 39 ইকুৱেল কিমান বুলি কৈছে? 740 দিয়া আছে। এতিয়া আমি কি কৰিম? এতিয়া আমি 35 + 39 আমি প্লাছ কৰি পিনে কিমান পাম? 30 60 60 + 14 74 ইকুৱেল 740 যোগফল দুটা দিয়া আছে। 740 যোগফল দুটা হ'লে 740 দুটা যোগফল হ'লে কিমান হ'ব? 1480 1480 টকা হ'ব। এতিয়া আমি ইয়াক কাটা কৰিম। 74ত 1480 কিমান বাৰ যাব? এইটো যাব 200 বাৰ যাব। আপোনালোকে কৰি চাব 200 বাৰ যাব। গতিকে 1ৰ মান 200 হ'ব। আমি ইয়াত 35y 39y লৈও আমি কৰিব পাৰিম, কিন্তু এতিয়া মই বৰ্তমান কৰা নাই। এইটো কৰিলে বেছি সহজ হয়। নকৰিলেও কোনো কথা নাই। 1ৰ মান 200 পালোঁ। 1ৰ মান যদি 200 পালোঁ, তেনেহ'লে আমাক কি কৈছে? তেন্তে বিদ্যালয়খনৰ ল'ৰাৰ সংখ্যা কিমান বুলি কৈছে? ল'ৰাৰ সংখ্যা কিমান দিয়া আছে? বয় দিয়া আছে 35। গতিকে কিমান হ'ব? 200 লগত 35 আমি পূৰণ কৰিম। 200 লগত আমি 35 পূৰণ কৰিলে ল'ৰাৰ সংখ্যা কিমান পাম? 700 পাম। 700 হ'ব ইয়াৰ ৰাইট এনচাৰ। এতিয়া এইটো চাওক, h/b = 3:2 আৰু b/c = 2:5 হ'লে ABC মান কিমান? ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন আছাম পুলিচ AB OB আৰু গ্ৰেড 3 আহি থাকিব পাৰে। আমি এক্সপেক্টেড কুৱেশ্যন এটা আলোচনা কৰিম। চ' এনেকুৱা ধৰণৰ যদি কুৱেশ্যন হয়, আপোনালোকে কি কৰিব? A/B/C লিখিব। C লিখাৰ পিছত AB মান কিমান? 3:2 দিয়া আছে। গতিকে আমি A তলত 3 দিম আৰু B তলত 2 দিম। B/C = 2:5। গতিকে B তলত কি কৰিম? 2:5 দিম। আৰু 2ৰ পোনে যি আছে সেইটো সংখ্যা দিব লাগিব। 2 এফালে খালী ঠাই আছে, গতিকে 2 হ'ব। আৰু 2 এফালে খালী ঠাই আছে, গতিকে 2 হ'ব। এনেকৈ দিব আৰু আমি ইয়াত পূৰণ কৰিম। 3 × 6 * দি দিব, 2 × 4 দি দিব, 5 × 10। এইটো হ'ব আমাৰ এনচাৰ। চ' অপশ্যনত চাম, অপশ্যন কোনটো হ'ব? ইয়াৰ হ'ব 6:4:10। এইটো হ'ব ইয়াৰ ৰাইট এনচাৰ। চ' আপোনালোকে বুজি পাইছে চাগে? আকৌ এবাৰ চাই ল'ব যদি বুজা নাই। এনেকুৱা ধৰণৰ কুৱেশ্যনত এনেকুৱা মেথড আপোনালোকে লগালে বেছি সোনকালে আপোনালোকে কুৱেশ্যন এনচাৰ পাই যাব। চ' এতিয়া হওক নেক্সট কুৱেশ্যনলৈ। চ' নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ অনুপাত 2:3। যদি সংখ্যা দুটাৰ যোগফল 125 হয়, তেন্তে সংখ্যা দুটা কি হ'ব? আমাক কি কৈছে? সংখ্যা দুটা এক্সট্ৰাকৈ উলিয়াব। অপশ্যনতে গম পাম আমি এক্সট্ৰাকৈ সংখ্যা দুটা উলিয়াব লাগিব। গতিকে আমি কি কৰিম? আমাক দিয়া আছে দুটা সংখ্যাৰ অনুপাত 2:3। যদি সংখ্যা দুটা যোগফলো দিয়া আছে 125। এই দুটা সংখ্যাৰ যোগফল দিয়া আছে 125। গতিকে কি কৰিম? 2:3 প্লাছ কৰিলে কিমান হ'ব? 5 হ'ব। 2:3 ইকুৱেল কিমান দিয়া আছে? 125। যোগফল 125 দিয়া আছে। গতিকে 2:3 প্লাছ কৰিলে কিমান? 5। 5ৰ মান দিয়া আছে 125। কাটিলে কিমান হ'ব? 5 25 125। গতিকে 25 বাৰ যাব, 1ৰ মান 25 হ'ব। আৰু আমাক কি কৈছে? তেন্তে সংখ্যা দুটা কি হ'ব? সংখ্যা দুটা কি হ'ব? 25ৰ লগত আমি কি কৰিম? এটা সংখ্যা কিমান দিয়া আছে? 2 দিয়া আছে। গতিকে 2 পূৰণ কৰিম। এটা হ'ব 50 আৰু এইটো কি দিয়া আছে? 3 দিয়া আছে। 25ৰ লগত আনটো হ'ব 3 দিয়া আছে। 3 হ'লে 75 হ'ব। চ' সংখ্যা দুটা আমি পাই গ'লোঁ। এটা 50, এটা 75। গতিকে এনচাৰটো অপশ্যন চাওক, অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। চ' এইটো কুৱেশ্যন আপোনালোকে এনেকৈ কৰিব লাগিব। এইটো চাওক, 14:16ৰ মধ্যানুপাত কি হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যন খুবেই আমাৰ অসম পুলিচ গ্ৰেড 3 গ্ৰেড 4 অহা খুবেই মন আছে। 14:16ৰ মধ্যানুপাত কি হ'ব? মধ্যানুপাতৰ ফৰ্মুলা আছে। ফৰ্মুলাটো মই লিখি দিছোঁ। AB = √A × B হ'ব। গতিকে মানটো বহাওঁ। A মান 4 বুলি ধৰক, B মান 16 বুলি ধৰক। √, দি দিব 4 × 16। 4 × 16 হ'লে কিমান হ'ব? 64 হ'ব। 64ৰ কিমান হ'ব? এনচাৰ হ'ব অপশ্যন 4 6 8 5। কি হ'ব? 8 8 × 64, গতিকে 8 হ'ব। মানে এনেকৈ কৰিছোঁ মই। 8 × 8 হ'লে 64 নহ'ব জানো? এটা 8 বাহিৰত ওলাব, এই 8টো বাহিৰত ওলালে। গতিকে ইয়াৰ এনচাৰ হ'ব 8। চ' মধ্যানুপাতৰ ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব, √A × B হয়। এতিয়া আমি 5 আৰু 10ৰ তৃতীয়ানুপাতি কি হ'ব? 5 আৰু 10ৰ তৃতীয়ানুপাত কি হ'ব? ইয়াত ফৰ্মুলা আছে। ফৰ্মুলাটো কি হ'ব? ফৰ্মুলাটো আপোনাক লিখি দিছোঁ মই। এইটো B × B / A হ'ব। B দুবাৰ পূৰণ কৰিব লাগিব তৃতীয় নম্বৰৰ ক্ষেত্ৰত। B × B / A হ'ব। গতিকে আমি সেই তেনেদৰে আমি মানটো পাতিম। B × B কি আছে? এইটো A হ'ব, এইটো B হ'ব। গতিকে B কি হ'ব? 10 হ'ব। 10 × 10 / 5 হ'ব। এনেকৈ কাটাকাটি যাব। 5 × 2 = 10 দুবাৰ যাব, আৰু 10 × 2 = 20 হ'ব ইয়াৰ ৰাইট এনচাৰ। আপুনি তৃতীয় অনুপাতৰ ফৰ্মুলাটো মনত ৰাখিব। মেইন ফৰ্মুলাটো হয় B × B / A হ'ব।
এইটো মনত ৰাখিব পাৰিলে আপোনালোকে নিশ্চিতভাৱে তৃতীয় অনুপাতি উলিয়াব পাৰিব। ইয়াত চাওক 12, 14, 24ৰ চতুৰ্থ অনুপাত কি হ'ব। ইয়াত চাওক 12, 14, 24ৰ চতুৰ্থ অনুপাত কি হ'ব। এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই প্ৰথমতে মধ্যানুপাত শিকাইছিলোঁ, তাত তৃতীয় অনুপাত শিকাইছোঁ আৰু চতুৰ্থ অনুপাত। এইকেইটা তিনিটাৰ ভিতৰত যিকোনো এটা আমাৰ অসম গভৰ্ণমেণ্টৰ কাৰণে যিকোনো এটা কুৱেশ্যন অহা চান্স আছে, গতিকে এইবিলাক তিনিটাই মই মেথডটো আপোনালোকক দেখাই দিছোঁ। চ' চতুৰ্থ অনুপাতৰ ক্ষেত্ৰত তিনিটা থাকিব, তিনিটা ভেলু দিয়া থাকিব আৰু ইয়াত আমি কি কৰিম, বি বাই চি হ'ব ইয়াৰ ফৰ্মুলা, বি ইনটু চি ডিভাইড বাই এ হ'ব ইয়াৰ ফৰ্মুলা চতুৰ্থ অনুপাতৰ ক্ষেত্ৰত। চ' আমি বি কি পাইছে, এইটো এ, এইটো বি, এইটো চি বুলি ধৰিব লাগিব, বি ইনটু চি, মানে কি হ'ব 14 ইনটু 24 ডিভাইড বাই 12 হ'ব। কটাকটি কৰি 12 24ক যাব, কিমান বাৰ দুবাৰ যাব, 2 বাৰ 24 আৰু 2 14 কিমান হ'ব 28, ইয়াৰ এনচাৰ হ'ব 28। চ' ইয়াৰ এনচাৰ হ'ব 28। নেক্সট চাওক 2:3, 6:11, 11:2 মিশ্ৰ অনুপাত কি হ'ব। মিশ্ৰ অনুপাতৰ ক্ষেত্ৰত কি হ'ব চাওক, মিশ্ৰ অনুপাতৰ ক্ষেত্ৰত হ'ব, ধৰক আপুনি A:B, C:D, E:F ধৰি লওক। এতিয়া আমি কি কৰিম, আমি এইটো কি কৰিম, এইটো প্ৰথমভাগে আমি পূৰণ কৰিম, প্ৰথমভাগে আমি ইয়াত পূৰণ কৰিম আৰু দ্বিতীয়ভাগে ইয়াত পূৰণ কৰিম মিশ্ৰ অনুপাতৰ ক্ষেত্ৰত। গতিকে আমি কি কৰিম, প্ৰথমভাগে পূৰণ কৰিম। প্ৰথমভাগে কি আছে 2, 6, 11 পূৰণ কৰিম, 2, 6, 11 পূৰণ কৰিম আৰু লাষ্টৰ ভাগে কৰিম 3, 11, 2 কৰিম, 3, 11, 2 পূৰণ কৰিম। আমি যিবিলাক কাটি যাম, 11 কাট খাব, 2 কাট খাব। এতিয়া 6 আৰু 3, 3 গুণ 3, 3 দুগুণ 6 দুবাৰ যাব, গতিকে দুবাৰ যাব ইয়াত 2:1 হ'ব ইয়াৰ ৰাইট এনচাৰ। 2:1 আছেনে অপশ্যনত, অপশ্যন 8 আছে। এনেকৈ কৰিম মিশ্ৰ অনুপাতৰ ক্ষেত্ৰত, প্ৰথমভাগে পূৰণ কৰিম আৰু ছেকেণ্ড ভাগে পূৰণ কৰিম আৰু কাটাকাটি কৰি যিটো পাম সেইটো হ'ব মিশ্ৰ অনুপাতৰ এনচাৰ। চ' এনেকৈ কৰিব আপোনালোকে। এটা বেগত 620 টকা, 1 টকা 50 পইচা আৰু 10 পইচা মুদ্ৰাৰ ৰূপত 3:5:7 ওপৰত আছে। 1 টকাৰ মুদ্ৰাৰ সংখ্যা কিমান বুলি কৈছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যনে বেছি এক্সামত আহি থকা দেখা যায়। চ' আমি এইটো কেনেকৈ কৰিম, 1 টকা দিছে আৰু 50 পইচা দিয়া আছে আৰু 10 পইচা দিয়া আছে, এইটো পইচা হয়। এতিয়া 1 টকা দিয়া আছে, গতিকে আমি পইচা নিওঁতে 100 পইচা হ'ব, 100 পইচা 1 টকা হ'ব। এইকেইটা পইচাত আছে আমি এনেকৈ থাকিব দিম। এতিয়া কিমান অনুপাত দিয়া আছে, 3 দিয়া আছে, 5 দিয়া আছে, 7 দিয়া আছে। আমি কি কৰিম, মাল্টিপুল কৰিম। এইটো মাল্টিপুল কৰিলে কিমান হ'ব, 300 পইচা প্লাছ 25, 250 পইচা আৰু 10 ইনটু 7 ইনটু কৰিলে 70 পইচা হ'ব। গতিকে আমি পূৰণ কৰিলে কিমান হ'ব, চৰি যোগ কৰিব লাগিব, গোটেইখিনি যোগ কৰিলে হ'ব 600, 300 হ'ব, চৰি 300 হ'ব, 620 হ'ব। যোগ কৰি চাব আপোনালোকে, যোগ কৰিলে 620 হ'ব। গতিকে এতেকে 620ৰ মান কিমান দিয়া আছে, 620 পইচা দিয়া আছে 620 টকা, টকাত দিয়া আছে। গতিকে আমি পইচা কিনিবলৈ হ'লে আৰু এটা শূন্য দিব লাগিব আৰু কাটাকাটি কৰিলে কিমান হ'ব, কাটাকাটি কৰিলে হ'ব 100 বাৰ যাব, 100 বাৰ যাব। আৰু 1 টকীয়া মুদ্ৰা কিমান হ'ব বুলি কৈছে। 1 টকীয়া মুদ্ৰা কিমান আছে, 1 টকীয়া মুদ্ৰা আছে 3 দিয়া আছে, গতিকে 100 ইনটু 3 হ'লে 300টা হ'ব 1 টকীয়া মুদ্ৰা। চ' ইয়াৰ এনচাৰ হ'ব অপশ্যন এ। এইটো কুৱেশ্যন এনেকৈ কৰিব লাগিব। আপোনালোকে যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'ব। আমি প্ৰথমতে কি কৰিলোঁ, ইয়াত এইটো 1 টকাত দিয়া আছে, গতিকে আমি পইচা নিলোঁ, 100 পইচা 1 টকা হ'ব আৰু এইটো 50 পইচা পইচাৰ ওপৰত আছে, গতিকে আমি সলনি নকৰোঁ। এইটো 10 পইচা পইচাৰ ওপৰত সলনি নকৰোঁ। গতিকে মান কিমান অনুপাতত মান দিয়া আছিলে, অনুপাতত 3:5:7 অনুপাতত দিয়া আছিলে। গতিকে আমি কি কৰিম, পূৰণ কৰিম। পূৰণ কৰি পিনি ইমান পালোঁ, এই 300 হয়, 300 পইচা আৰু গোটেইখিনি যোগ কৰাৰ পিছত 620 হ'ল। 620 মান আমাক দিয়া আছে 620 টকা, আৰু সেই টকাটো আমি পইচাত নিলে এটা শূন্য বাঢ়ি যাব আৰু 620ক 6200 হৰণ কৰিলে 100 পাম। আৰু 1 টকাৰ মুদ্ৰা কিমান বুলি সুধিছে, 1 টকাৰ মুদ্ৰা কিমান দিয়া আছে, 3 দিয়া আছে, গতিকে 100 ইনটু 3 পূৰণ কৰি পিনে 300টা মুদ্ৰা হ'ব 1 টকীয়া। চ' এনেকুৱা ধৰণে কৰিব। নেক্সট কুৱেশ্যন, এটা বেগত 25 পইচা, 10 পইচা আৰু 5 পইচা মুদ্ৰা 1:2:3 অনুপাতত আছে। যদি বেগত মুঠ 150 টকা হ'লে 10 পইচা মুদ্ৰা কিমান হ'ব। ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা কুৱেশ্যন এনেকুৱা দিয়া হৈছে, আমাক পইচা কিমান দিয়া আছে, 25 পইচা দিয়া আছে, 10 পইচা দিয়া আছে, 5 পইচা দিয়া আছে। ইয়াৰ অনুপাত কিমান, 1, 2, 3 দিয়া আছে। গতিকে আমি কি কৰিম, পইচা দিয়া আছে, গতিকে এটা পূৰণ কৰিম। 25 গুণ 25, 10 দুগুণ 20 পইচা, এইটো পইচা হ'ব, 5 তিগুণ 15 পইচা হ'ব। 15 পইচা এইটো পূৰণ কৰিম, চৰি যোগ কৰিম। গোটেইখিনি যোগ কৰিলে কিমান হ'ব, যোগ কৰিলে হ'ব 60 পইচা হ'ব। 60 পইচাৰ মান কিমান দিয়া আছে, 60 পইচাৰ মান দিয়া আছে আমাক 150 টকা। 150 টকা যদি আমি পইচা দিবলৈ হ'লে এটা শূন্য হ'ব, তাৰপিছত কিমান হ'ব, এইটো 250 কাট খাব, 250 কাট খাব। গতিকে 1ৰ মান 250 হ'ব,
আমাক কি কৈছে 10 পইচা মুদ্ৰা কিমান আছে 10 পইচা মান কিমান দিয়া আছে 10 পইচা মান 2 দিয়া আছে গতিকে 250 × 2 হ'লে এনসাৰ হ'ব 500 টা মুদ্ৰা আছে ওকে 500 টা মুদ্ৰা আছে সো এনেকৈ আপোনালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিব সো যদি আপোনালোকে বুজি পোৱা নাই তেনে আৰু এবাৰ পজ কৰি পিনে ভিডিওটো চাই ল'ব সো বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব সো ধন্যবাদ জয় অসম